হেল্ল' এভৰিৱান, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগল এডুকেশ্যন। আৰু হঠাৎ এটা নতুন খবৰ লৈ আহিব লগা হ'ল। একচুৱেলি খবৰটো শুনি ভালো লাগিছে, কিছুমান ক্ষেত্ৰত কিয় ভাল লাগিছে কাৰণ বহুত ল'ৰা ছোৱালী যথেষ্ট টেনশ্যনত আছিলে। সেই টেনশ্যনত থকা ল'ৰা ছোৱালীৰ কাৰণে চাগে এইটো বহুত ভাল খবৰ হ'ব পাৰে, কাৰণ খন্তেক সময় আগতে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ঘোষণা কৰিছে যে পৰীক্ষাৰ যিটো পেটাৰ্ণ তেওঁ কৈছিলে, যিটো পেটাৰ্ণত পৰীক্ষা হ'ব বুলি কৈছিলে, APSC পেটাৰ্ণত পৰীক্ষা হ'ব বুলি কৈছিলে, সেই পেটাৰ্ণটো সলনি কৰি দিব পাৰে। কাৰণ হিমন্ত বিশ্ব শৰ্মাই কৈছে কি যে আমি আলোচনা কৰি আছো, 2-3 দিনৰ মূৰত আমি ইয়াতে সবিশেষ জনাম। তাৰ মানে এনেকুৱা এটা সম্ভাৱনা আছে নেকি যে প্ৰিলিমছ মেইনছৰ যিটো কনচেপ্ট, সেই কনচেপ্টটো চাগে চৰকাৰে গ্ৰেড 3 গ্ৰেড 4ত এপ্লাই নকৰিব। গতিকে কি কৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই বিষয়ে আমি শুনিম এতিয়া। কিন্তু এইটো আমাৰ কাৰণে ভাল খবৰ যে আমি আগতে যেনেকুৱা পৰীক্ষা হৈছিলে, যোৱা বছৰ যেনেকুৱা পৰীক্ষা হৈছিলে, চেম ষ্টাইলতে যদি পৰীক্ষা হয় তেন্তে আমাৰ ল'ৰা ছোৱালীসকলৰ অকমান হলেও সকাহ আহিব, অকমান হলেও সাহস আহিব। কাৰণ বহুত ল'ৰা ছোৱালীৰ মনৰ পৰা সাহসটো গুচি গৈছিলে, ভয় আহি গৈছিলে, কিছুমান সিদ্ধান্ত লৈছিলে পৰীক্ষাত নপঢ়ো বা মই 2টা পৰীক্ষা কেনেকে পাছ কৰিম, ভাইভাত কেনেকে বহিম, এটা ডাঙৰ টেনশ্যনৰ সন্মুখীন হৈছিলে। তো ইমানখিনি কথা শুনাৰ পিছত চাগে চৰকাৰে এনেকুৱা এটা সিদ্ধান্ত ল'বৰ কাৰণে সক্ষম হ'ল যে আমি APSC আৰ্হিত পৰীক্ষা নাপাতো। তেওঁলোকে নিশ্চয় এই বিষয়ে আলোচনা কৰিব, এই বিষয়ে তেওঁলোকে 2-3 দিনৰ মূৰত তেওঁলোকে আমাক জনাব। এতিয়া আমি জানিব বিচাৰিছো কি ADAR সম্বন্ধত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে সেই বিষয়ে আমি শুনি ল'ম। প্ৰথমতে কৈছো কি আগৰ দৰে থাকিব পাৰে কি ADAR পৰীক্ষাৰ পেটাৰ্ণ চেঞ্জ নহ'ব পাৰে। এয়া মোটামুটি নিশ্চিত হৈ পৰিছে, কাৰণ মুখ্যমন্ত্ৰী মুখৰ পৰা যিহেতু এই কথাটো ওলাইছে। আৰু প্ৰিলিমছ মেইনছ ভাইভাৰ যিটো কনচেপ্ট, সেই কনচেপ্টটো চাগে গ্ৰেড 3 আৰু গ্ৰেড 4ত এপ্লাই নহ'ব চাগে। কাৰণ এই কথা মই কোৱা নাই, এই কথা কৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তেখেতে যিহেতু ইতিমধ্যে কৈছে কি পেটাৰ্ণ চেঞ্জ হ'ব পাৰে, কাৰণ তেওঁ আলোচনা কৰিম বুলি কৈছে, 2-3 দিনৰ মূৰত সবিশেষ জনাম বুলি কৈছে। আৰু পৰীক্ষাৰ মাজত মাত্ৰ 2 মাহ সময় আছে, সেই কথাও তেওঁ উপলব্ধি কৰিছে। গতিকে ছাত্ৰ ছাত্ৰীৰ মংগলৰ কাৰণে তেখেতে চাগে এই সিদ্ধান্তটো ঘূৰাই ল'ব পাৰে যে APSC আৰ্হিত পৰীক্ষা নাপাতি আগৰ আৰ্হিতে যদি পৰীক্ষা পাতে তেতিয়া নিশ্চয় লাখ লাখ ছাত্ৰ ছাত্ৰীৰ কাৰণে সুবিধা হ'ব। আৰু এয়া চাগে নিশ্চয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিব। তো তাৰ আগতে আমি শুনি ল'ব বিচাৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে আজি ADAR পৰীক্ষা সম্বন্ধত। আপোনালোকৰ সন্মুখত আগবঢ়াইছো তেখেতে কি কৈছিলে। যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলো যে অসম চৰকাৰৰ 3য় আৰু 4ৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব, তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। 2-এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ। ওকে, তো ইয়াতে গম পাইছে তেখেতে কেইদিনমান আগত যিহেতু আমাক জনাইছে যে প্ৰিলিমছ আৰু মেইনছৰ কনচেপ্টত তেখেতে পৰীক্ষা পাতিব। কিন্তু ইতিমধ্যে তেখেতক বহুত মানুহে জনাইছে বা বহুতে সমালোচনাও কৰিছে। আৰু ইয়াত ছাত্ৰ ছাত্ৰী নিশ্চয় বহুত ছাত্ৰ ছাত্ৰী হতাশো হৈছে, এই কথা তেখেতৰ তাত গৈছে। আৰু তেখেতে এই চাগে সিদ্ধান্তটো অকণমান হ'লেও সলনি কৰিবৰ কাৰণে চেষ্টা কৰিব। গতিকে তেওঁ কি কৈছিল আৰু অকণমান শুনাব বিচাৰিছো। যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰো লাও যেনেকে পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ উদ্ধৱ নহয়। ওকে, তো ইয়াতে তেখেতে প্ৰথমতে কৈছে কি পৰীক্ষাটো আগৰ যিটো মানে পেটাৰ্ণ আছিলে, আগৰ বছৰত যেনেকে পাতিছিলে ADARটো, সেনেকুৱা টাইপতে তেখেতে পাতিব বুলি আৰু ৰাইজৰ কথা শুনিব বুলি তেখেতে কৈছে। আৰু নিশ্চয় এয়া এটা পজিটিভ চাইন যে কি আমি অকণমান কথাটো শুনিয়ে অনুমান কৰিব পাৰিছে কি তেখেতে নিশ্চয় পেটাৰ্ণ চেঞ্জ নকৰে, APSC ষ্টাইলত পেটাৰ্ণটো চাগে তেখেতে নবনায়। কাৰণ তেখেতে কথাত এই কথা আমি উপলব্ধি কৰিব পাৰিছো যে তেখেতে এই খবৰটোৱে আমাক যথেষ্টখিনি সাহস দিছে। লাখ লাখ ছাত্ৰ ছাত্ৰীক ৰাতি এই সময়খিনি, সিদিনা ৰাতি যিহেতু সেই সময়খিনিতে তেখেতে এটা মানে বহুত ডাঙৰ চক দিছিলে চবকে। কিন্তু আজি সেই একেটাই কথাৰে বহুত ছাত্ৰ ছাত্ৰীৰ মনত সাহস দিছে, যিসকলে কষ্ট কৰি পঢ়ি আছে। গতিকে মই ভাবো এয়া আমাৰ কাৰণে বহুত ভাল খবৰ। আৰু তেখেতে 2-3 দিনৰ ভিতৰতে এই সিদ্ধান্তটো গ্ৰহণ কৰি আমাক জনাব। আৰু এয়া আপোনালোকৰ কাৰণে বহুত ভাল খবৰ। আপোনালোকে কেৱল পঢ়ি থাকক, যেনেকে পঢ়ি আছে পঢ়ি থাকক, হতাশ হ'ব লগা একো নাই। তেখেতে ইনডাইৰেক্টলি কৈ আছে কি APSC পেটাৰ্ণত পৰীক্ষা পতাৰ সম্ভাৱনা খুব নাই বুলি ক'ব লাগিব। আগতে যেনেকে পৰীক্ষা হৈছিলে সেনেকেই পৰীক্ষা হ'ব, তাক লৈ কোনো চিন্তাৰ কাৰণ নাই। এতিয়া কেৱল সময় পঢ়ি থকাৰ, এতিয়া কেৱল সময় নিজক প্ৰিপাৰেশ্যন কৰাৰ। এতিয়া আৰু বেলেগ মাথালৈ চিন্তা নকৰিব। তেওঁলোকৰ ফালৰ পৰা নিশ্চয় নটিফিকেশ্যন আহিব, কাৰণ তেওঁ কৈছে 2-3 দিনৰ ভিতৰত মই এটা নটিফিকেশ্যন প্ৰভাইড কৰিম। আৰু এই নটিফিকেশ্যনত সবিশেষ ছাত্ৰ ছাত্ৰীক জনাম। আৰু ছাত্ৰ ছাত্ৰীয়ে এতিয়া হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে আগতে যেনেকৈ পঢ়িছে সেইমতে পঢ়ি যাওক, কাৰণ এতিয়া মাত্ৰ প্ৰিপাৰেশ্যন কৰাৰ সময়।
কাৰণ এটা ভয় এটা শংকা চবৰে মাজত আছিলে, এটা হতাশা মানে কথা এটা চবৰে মনত সোমাই আছিলে, আৰু সেই হতাশা সেই ভয় সেই শংকা এতিয়া চাগে নাইকিয়া হৈ গ'ল, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথাৰে লাখ লাখ ছাত্ৰ ছাত্ৰীৰ মনত সাহস দিবৰ কাৰণে তেওঁ চেষ্টা কৰিছে। গতিকে এতিয়া আমি অকণমান হ'লেও নিশ্চিত হৈছোঁ কি APSC আৰ্হিটোৰ পৰা তেখেতে চাগে দূৰত যাব, আৰু APSC আৰ্হিটো চাগে তেখেতে ফ'ল' নকৰিব। গতিকে এতিয়া কেৱল পঢ়ি থাকক, নিজক প্ৰিপাৰেশ্যন কৰক আৰু নিজক সাজু কৰক, কাৰণ সময় এতিয়া নিজক চিলেকশ্যন কৰাৰ। সবিশেষ ল'ম, ক্লাছ ল'ম, প্ৰেক্টিছ কৰিম, মেথছৰ প্ৰতিটো টপিক পঢ়াই থাকিম, চাই থাকিব আপোনালোক আপোন চেনেল ইগল এডুকেশ্যন। থেংক ইউ ছ' মাছ, লাভ ইউ, টেক কেয়াৰ।